আমাৰ চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকখন অনুষ্ঠিত হয় আৰু ইয়াত আমি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আপোনালোকে সকলোৱে জানে যে আমি সৰুসজাই ইণ্ডোৰ ষ্টেডিয়ামটো সৰুসজাই স্পৰ্টছ কমপ্লেক্স বুলি ইয়াক জনা যায়। কিন্তু কাৰো নামত স্পৰ্টছ কমপ্লেক্সটো ডেডিকেটেড কৰা হোৱা নাছিল, যদিও ইণ্ডিভিজুৱেল ষ্টেডিয়াম কেইখন কোনোবা বিশিষ্ট ব্যক্তিৰ নামত আমাৰ নামাঙ্কিত কৰা হৈ আছে। এতিয়াৰ পৰা গোটেই সৰুসজাই স্পৰ্টছ কমপ্লেক্সটো অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স নামে জনা যায়। গোটেই এতিয়াৰ পৰা আমি সৰুসজাই ষ্টেডিয়াম বুলি নকৈ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স ৰূপে ইয়াক নামাঙ্কিত কৰা হৈছে আৰু কেবিনেটে ইয়াক অনুমোদন দিছে। আপোনালোকে জানে যে আমাৰ এটা ইনষ্টিটিউট আছে যাক আমি SIRD বুলি কওঁ, ষ্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট বুলি কওঁ। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে যিটো SIRD বুলি আমাৰ প্ৰতিষ্ঠান আছে তাক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট নামে জনা যাব। অৰ্থাৎ চমুকৈ যাক আমি SIRD বুলি কওঁ আৰু গোটেই অসমতে ইয়াৰ বিভিন্ন অনুষ্ঠান আছে, বিভিন্ন ট্ৰেইনিং চেণ্টাৰ আছে, গোটেই অসমতে ইয়াত গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট। আমি গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই নামাকৰণটো কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ইয়াৰ পিছত আমাৰ যিটো মঙ্গলদৈৰ যিটো আমি ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আছে, দৰং জিলাৰ মঙ্গলদৈ দৰং জিলাৰ যিটো মঙ্গলদৈ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আছে, আমি প্ৰথমজন দৰঙী ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম হিচাপে ইয়াক আমি নামাকৰণ কৰিছোঁ। তিনিটা অনুষ্ঠান আজি নামাকৰণ হ'ল। সৰুসজাই ষ্টেডিয়াম ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স, আমাৰ ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, ইয়াক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট হ'ব, আৰু মঙ্গলদৈ জিলা ষ্টেডিয়ামটো ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম ৰূপে ইয়াক নামাকৰণ কৰা হৈছে। সৰু সৰু কেবিনেটত কেইটামান সিদ্ধান্ত আছে, আপোনালোকে মোৰ টুইটত দেখা পাব। কাৰ্বি আংলং জিলাৰ থাৰাকুচি বুলি এখন গাঁও আছে, ডংকা ৰেভিনিউ চাৰ্কুলত। তাতে আমি 900 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ এটা প্ৰকল্পৰ বাবে যিটো এডভান্টেজ অসমত আমাৰ MOU স্বাক্ষৰ হৈছিল গ্ৰীণকো এনাৰ্জি, তেওঁলোকৰ লগত আজি আমাৰ যিখন এডভান্টেজ অসমত লেটাৰ অফ ইণ্টেণ্ট হৈছিলে, আজি তাক আমি চুক্তিলৈ ৰূপান্তৰ কৰি তেখেতসকলক মাটি বাৰী আমি গোটেইখিনি দিলো, আৰু ইয়াতে তেখেতসকলে প্ৰায় 6000 কোটিতকৈ অধিক টকা ব্যয় কৰিব। 900 মেগাৱাট পাম্প ষ্টৰেজ প্ৰজেক্ট, এইটো আগতে এডভান্টেজ অসমৰ সময়তে চলি হৈছিলে, আজি আমি ইয়াক চূড়ান্ত কৰোঁ। আজি এটা কেবিনেটে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে। এইটো আপোনালোকে জানে যে আমাৰ ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, চাউথ চালমাৰা, গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকল, তাত যিহেতু আমি সংখ্যালঘিষ্ঠ, খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্ন তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে। বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে। সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে, তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইচেন্স দিয়া হ'ব।
আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো স্পেচিয়েল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজিনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আসাম আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যেহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে ক'ৰবাত ধৰক মই এতিয়া নিজে জানো যে বাঘবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে এইটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিলে ইয়াৰ ফলত হিং ৰূপহী লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে মাটি বাৰী বিক্ৰী কৰি ওলাই আহিব লাগে এতিয়া আমি তেওঁলোকক কৈছো যে চৰকাৰে আপোনালোকে লাইসেন্স খুজক আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম আপোনালোকে তাত অন্তত এটা সাহসেৰে সৈতে থাকিব পাৰিব চৰকাৰেতো সাহস দিয়ে আছে এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেন্ট মাইলস্টোন বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিলে কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিলে যে আমি দিব পাৰিম নোৱাৰিম এই দাবীবোৰ আজি নহয় অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিলে আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইসেন্স আমি দিলোহেঁতেন হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেঁতেন আজি কেবিনেটে যিটো আমাৰ যিটো জাতি মাটি ভেটি যিটো কল্পনা তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছো যে যতে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ থলুৱা মানুহ জনজাতীয় লোক যতেই সংখ্যালঘিষ্ঠ তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিব কিন্তু এইটো নহয় যে আমি বন্দুকটো কিনি দিম সেইটো কনফিউজ কৰিব নালাগে আমি কাকো বন্দুক কিনি নিদিওঁ কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়াহ'লে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম এইটো কেৱল ইণ্ডো বাংলা বৰ্ডাৰ বুলি নহয় ইণ্ডো বাংলা বৰ্ডাৰ শব্দটো আমি কোৱা নাই মই খালি উদাহৰণ দিছো যে আজিয়ে কিয় কেবিনেটে সিদ্ধান্তটো ল'বলগীয়া হ'ল কিন্তু উত্তৰটো হ'ল যে ভালনাৰেবল এণ্ড ৰিমোট এৰিয়া গতিকে ৰিমোট এৰিয়া বুলি ক'লে চাউথ চালমাৰা পৰি গ'ল ভালনাৰেবল এৰিয়া বুলি ক'লে যদিও ৰিমোট নহয় হিং ৰূপহীৰ অসমীয়া মানুহখিনিৰ কাৰণে এইটো ভালনাৰেবল এৰিয়া হৈ গ'ল গতিকে দুটা ক্ৰাইটেৰিয়া কৰা হৈছে এটা ভালনাৰেবল আৰু এটা ৰিমোট দুটা ক্ৰাইটেৰিয়া আবেদন আহিছিল নেকি আমিতো কোনোদিনে কাকো কোৱাই নাই লাগে মোক ব্যক্তিগতভাৱে আবেদন কৰি থাকে কিন্তু চৰকাৰতো আঁচনি নাছিলে মোক কলে কৈ থাকে যে ছাৰ আমাক আৰ্মছ লাইসেন্স দিয়ক বা আমাক বন্দুকৰ মোক কি আৰু মই যেতিয়া গাঁৱত মিটিং কৰিব যাওঁ পঞ্চায়ত ইলেকশ্যনতে মিটিং কৰিব গৈছো ৰাইজক মই লগ কৰো ৰাইজে মোক যি কাগজ পত্ৰ দিয়ে সেইবিলাকৰ ওপৰতে আমি পিছত সিদ্ধান্ত লওঁ গতিকে এইবাৰ মই ইলেকশ্যনত যাওঁতে মোক বহুত লোকে কৈছিলে বিশেষকৈ নগাঁও আৰু দৰঙত যাওঁতে যে আমাক ছাৰ আৰ্মছ লাইসেন্স দিয়ক নহ'লে আমি মাটিবোৰ বিক্ৰী কৰি দিব চব জিলাতে দি দিম ভালনাৰেবল বুলি ক'লেতো চৰকাৰৰ ওপৰত পৰে গতিকে গুৱাহাটীতো ভালনাৰেবল এৰিয়া থাকিব পাৰে আপুনি যদি ভাবে যে গুৱাহাটীত আমি কোনোবা এখন জেগাত আমাৰ হাতীগাঁও দিব লাগে সেইটো ভালনাৰেবল এৰিয়া হ'ব গতিকে চৰকাৰৰ ওপৰত কথা ভালনাৰেবল এণ্ড ৰিমোট খালি আপোনালোকে ভালনাৰেবল আৰু ৰিমোট বুলি ক'লে কি বুজে বুজাবৰ কাৰণে মই উদাহৰণ দিছো কিন্তু এইটো আপ টু দা গভৰ্ণমেণ্টে য'তেই ভাবে ভালনাৰেবল আৰু ৰিমোট বুলি তাতে দিব পাৰিব গতিকে এইটোৰ ফলত আমাৰ মানুহখিনিৰ নিৰাপত্তাৰ এটা সমস্যা
কিন্তু ৰেহাই দিব আৰ্মছ কেৰি তেওঁলোকে কিনিব লাইসেন্সখন আমি সহজে দিম কিবা টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব নেকি এপ্লাই কৰাৰ ক্ষেত্ৰত ক্ৰিমিনেল হ'ব নালাগিব পাছ ৰেকৰ্ড বেয়া হ'ব নালাগিব আৰ্মছ লাইসেন্স দিয়াৰ ক্ষেত্ৰত ডিচি সকলে কিছুমান নিয়ম চাই যে আগৰ মোৰ কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব পাছ হিষ্ট্ৰী মোৰ বেয়া হ'ব নালাগিব তেনেকুৱা যিখিনি এটা পুলিচ ভেৰিফিকেশ্যন কিন্তু মই যদি নিজেই মোৰ ক্ৰিমিনেল কেছ আছে মোৰ নিজৰে মাৰ্ডাৰ কেছ আছে তেতিয়া মই কিয় আৰ্মছ এইখিনি যিখিনি এটা দিব আৰু এইটো বহুত দিনৰ পৰা ডিমাণ্ড চলি আছে যে ইণ্ডো বাংলা বৰ্ডাৰত এইটো অসম আন্দোলনৰ ডিমাণ্ড অসম আন্দোলনৰ দিনৰ পৰা এইটো ডিমাণ্ড চলি আছিল 85ত বা পৰৱৰ্তী সময়তে যদি আমি দি দিলোহেঁতেন বহুত মাটি আমি তেতিয়াই বচাব পাৰিম এতিয়া বহুত মানুহে পাৰ হৈ গুচি আহিলে আৰু গুৱাহাটীত আহি চবেই ছেফ জেগাত লেণ্ডিং কৰি গ'ল আৰু নহ'লে আমি বহুত মাটি তেতিয়াই বচাব পাৰিম Today, Government of Assam has taken a very important decision in our cabinet. We have Assam is a very difficult and very sensitive state. Today, we have decided that we will give arm license to the eligible persons who are residing in remote area, vulnerable area and border area, and we will encourage our original inhabitants and indigenous Indian citizens to apply and take arms license as per the eligibility provided in the Indian Arms Act. Also, sir, how would you define the parameters for deciding which area the government will notify as vulnerable? People of Assam knows which area is vulnerable, which area is remote. So all our deputy commissioner knows that. So vulnerable means wherever there are people who feel safe. They feel threatened to their life and property. So this definition in Assam everybody knows. So it is not a very complicated item. From today, we will notify after once we take a cabinet memorandum, it will take maximum 24 hours to sign. After that, it is notified. Today, Congress MP Gaurav Gogoi has admitted to his visit to Pakistan and has also challenged the government that why the government is not taking any action if his visit and his children and wife not being Indian citizens is posing a national threat. He manhor last na thake. He bilak he manhor last na thake. Tete ekebare manu ejon nilojjo hoy jay. Kono limit na thake. Etia koy যে মোৰ লৰাও বিদেশী মোৰ ভৈনীও বিদেশী ছোৱালীও বিদেশী কি কৰ কৰ কিন্তু একদম যেতিয়া এটা মানুহ নিলজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই তেতিয়া মানুহ এটা কয় আজি যদি কোনোবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয় মোক কি কৰিবি কৰ তেতিয়াতো আৰু কোনো একো কৰিব নোৱাৰে সো এইটো যিটো তেওঁ কৈছে এটা কথা মই ডেফিনেটলি কৈছো যে whatever he has revealed that is only 10% of it. So what I am going to reveal on 10 September, Rahul Gandhi will regret for his life that why I have appointed this guy as a deputy leader in the parliament and the president of Assam Congress Committee. So now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party. Otherwise, if in a family 3 persons is not a citizen of India, only 1 person is citizen of India, then who is nationalist party is going to encourage that guy? যিজন মানুহে নিজৰ লৰা ছোৱালীক ভাৰতীয় হোৱাৰ যোগ্যতা বুলি নাভাবে তেওঁ আমাৰ লৰা ছোৱালী কি চকুৰে চাব তেওঁ কোন লৰা ছোৱালীৰ লগত কথা পাতিব মইতো অসমৰ বাতৰি কাকত কেইখনলৈ দেখি মোৰ হাঁহি উঠি আছে যে অসম মানে তিনিজনে ভাৰতীয় নহয় বুলি কথাটো মানে নায়ক সজাইহে প্ৰজেক্ট কৰিব খোজে
ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছো ডাঙৰ হলে কোনোবাই কিবা কৰক মোৰ ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছো মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছো মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই আৰু মই কৈছো কি কৰে কওক মোক এৰেষ্ট কৰক ইয়াতকৈ এইটো মইতো নিৰ্লজ্জ ইয়াতকৈ এখন নিৰ্লজ্জ মানুহ মই ৰাজনীতিত কাকো দেখাই নাই আজিলৈকে দিছ ইজ দ্য হাইট অফ এভৰিথিং আপুনি জাষ্ট 10% আজি আপুনি কৈছে আজি যিখিনি কৈছো 10% মই আজি আপোনালোকক ডিৰেক্টলি কৈছো যে হিজ ৱাইফ এণ্ড হি ইজ ভেৰি ডিপলি ইনভলভ ইন এণ্টি ইণ্ডিয়া এক্টিভিটি এণ্ড আই এম গোয়িং টু প্ৰুভ ইট তেওঁ যিটো পাকিস্তানত গৈছে মই আজি আকৌ এবাৰ কৈছো মোৰ কথা প্ৰত্যেকটোৱে সঁচা আছে ঘৈণীয়েকৰ লগত এইটো কোনো সম্পৰ্ক নাছিল দেট ৱাজ হিজ অ'ন ইণ্ডিপেণ্ডেণ্ট এবাৰ যোৱা বুলি কৈছে তেওঁ এবাৰ গৈছে দুবাৰ গৈছে তো পাছপোৰ্ট আমি যিমান পাম সিমানেই মইতো কৈছো তেওঁ নেপালতো এবাৰ গৈছিল তেওঁ নেপালৰ পৰা ক'ত গৈছে এইটো কোনে জানে গতিকে কিন্তু তেওঁ যিটো আজি কৈছে যে মোৰ পৰিবাৰ তাত থকাৰ কাৰণে কৈছিলো দেট ইজ ফলছ লগতে তেওঁ কৈছে যে তেওঁৰ কন্যা সন্তান সেই সময়ত কোভিডৰ সময় ইংলেণ্ডত জন্ম হৈছিল তেওঁ ল'ৰা ইণ্ডিয়াত জন্ম হৈছিল তেওঁ ল'ৰা 7 বছৰ ইণ্ডিয়ান চিটিজেন হোৱাৰ পিছত ব্ৰিটিছ কৰিছে ইমান অসত্য কথা ক'ব নালাগে তেওঁ ল'ৰা ইণ্ডিয়ান চিটিজেন আছিল ভাৰতীয় পাছপোৰ্ট আছিল আৰু ভাৰতীয় পাছপোৰ্টখন গৌৰৱ গগৈয়ে নিজে চহী কৰি এপ্লিকেশ্যন দি চাৰেণ্ডাৰ কৰিছে পৰাই পেলাই ব্ৰিটিছ পাছপোৰ্ট আৰু গৌৰৱ গগৈ ল'ৰাৰ জন্মৰ স্থানটো চাই লওক তেতিয়া কভিড দূৰ দূৰতো নাছিল আপোনালোকক যিমান পাৰে মিছা কথা কৈ বুৰ্বক বনাই আছে মই এতিয়া কৈছো So he is also challenging the government as why the center at this stage for the last 12 years has not taken any action. No, I think we are going to take action. Who is saying that we are not going to take action? So on 10th of September, we are going to take action. Who is saying that action will not be taken? Two things. That his son was a citizen of India and showing total disregard to this country. He by himself signed the application. Actually, I thought 2021 he has decided to leave this country. That is why he has changed the citizenship of his son in 2021, post-COVID. I know the date also. And we have the exact copy of application also with us. His daughter was born in Britain. That is correct. But his son was an Indian citizen. But he had an Indian passport. In 2021, after I formed the government in Assam, he surrendered his son's British passport or Indian passport and he took a British passport. COVID যিমান পাৰে অসত্য কথা কৈ আছে 10 তাৰিখে ৰাস্তাত ওলাব জাগা নোপোৱা আৰু তেওঁৰ পৰিবাৰে আইডিৰ ওপৰত নজৰ ৰাখিছে for the climate activists. There is a report we have. She quoted a report extensively quoting from a IB documents. That means she has a link. She has somebody in IB who will fed her information. On that basis, she advised climate people that whether to invest in India or not India. A very serious allegation. Very, very serious allegation. And I am again, as a Chief Minister of Assam, I am repeating, his visit to Pakistan was to get a training, nothing to do with his wife. Because at that time, his wife was not in Pakistan, wife was in India. You also stated that you were making a secret Bollywood movie which is going to be flop on 10th. क्या Bollywood movie है? मेरा तो Bollywood movie में क्यों बना? ये तो 10 का मैं अभी बोल रहा हूँ. I said 3, all 3 he has accepted today. So my movie or my contents on অসমত হিমন্ত বিশ্ব শৰ্মাই যি কৈছে আজিলৈকে 100% সঁচা ওলাইছে. আপুনিতো মোক এইটো প্ৰশ্ন কৰিব লাজ লাগিব লাগে কাৰণ আপোনালোকে জিন্তু গগৈৰ মৃত্যুৰ কথা পাহৰি গৈছে পেহেলগামৰ 22 জন মানুহৰ মৃত্যুৰ কথা পাহৰি গৈছে
পাকিস্তান আৰু ভাৰতৰ মাজত এতিয়াও এজন মুখ্যমন্ত্ৰী ল'ৰা পাকিস্তান গৈছে, তেওঁলোকক আপুনি জেৰা কৰা নাই কিয় গৈছে, আৰু আপোনালোকে চিফ মিনিষ্টাৰক প্ৰশ্ন কৰিছে। সেইকাৰণে আপোনালোককো মানুহে বেয়া পায়। আজি অসমৰ মিডিয়া ইণ্ডাষ্ট্ৰীটো আটাইতকৈ হেটেড কিয়? এইটো কাৰণে আইবিৰ সম্পৰ্ক হয়। I have documents to prove that his wife is involved of collecting various intelligence output of government of India. And it is directly linked. I have report in my hand. So 10th September I am going to reveal their relationship with Pakistan Army, their relationship with the Interior Department of Pakistan, and how they are doing all these things for a climate lobby. So I cannot 10 September leke rokhi rakhok, adi jikhini koise pressure of koi koise. Adi kiyo koise? ভূপেন বৰাক ভঙাৰ আগলৈকে কথাখিনি কোৱা নাই, সভাপতিৰ কাগজখন লৈ পেলাই আজি এইখিনি কথা কৈছে। ইয়াৰ আগতেতো নানা কৈ আছিল, মোক কি কৈছে ষ্টুপিড ননসেন্স, কি কৈ আছিল। আজি কোন ষ্টুপিড কোন ননসেন্স অসমৰ মানুহে গম পাই গ'ল। আৰু সেই সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰত আছিল। দেউতাকক কৈ গৈছিল নে নাই পাকিস্তানৰ পৰা? দেউতাকেতো এছবিত খবৰ দিব লাগিছিল যে মোৰ ল'ৰা পাকিস্তান গৈছে। Did he inform his father? মোৰ ল'ৰাজন যদি পাকিস্তান যায়, মইতো এছবিক ইমিডিয়েটলি খবৰ দিম। আহাৰ পিছত ডিব্ৰিফিং হ'ব। আনকি আপোনালোকৰ ৰিপৰ্টাৰ বিলাক যেতিয়া মাইনমাৰত যায়, কৰবাত পৰেশ বৰুৱাক লগ কৰে ইণ্টাৰভিউ লৈ ঘূৰি আহি এছবিক ডিব্ৰিফিং ছায়মণিহঁতকে সুধিব। তেওঁলোকে যেতিয়া পৰেশ বৰুৱাক লগ কৰিব গৈছে, ঘূৰি আহি এছবিত ৰিপৰ্ট কৰে আৰু পুৰা ডিব্ৰিফিং। শত্ৰু ৰাষ্ট্ৰ এখনত গলে ঘূৰি আহি ডিব্ৰিফিং কৰিব লাগিব না ইণ্টেলিজেন্স এজেন্সি। গতিকে বহুত ডিপলি ইনভলভ হৈ আছে পাকিস্তানৰ লগত। আৰু ইমান চিম্পুলকৈ কৈছে যে মোৰ ৱাইফ তাতে আছে, গতিকে মই তাত গৈছিলো। সাংসদ নহওঁতে বুলি কৈছে। সাংসদ নহওঁতেতো আৰু বেয়া আছিল, তেওঁ এটা মুখ্যমন্ত্ৰী ল'ৰা আছিল। He used to live in Chief Minister Assam residence. That is a more serious thing. মুখ্যমন্ত্ৰী ল'ৰা এজন মুখ্যমন্ত্ৰী কোৱাৰ্টাৰৰ পৰা আপোনালোকে তেওঁৰ টুইটাৰ চাব, যোৱা 2 দিন আগলৈকে টুইট কৰি আছে। 14 দিন পাকিস্তান থাকোঁতে এটাও টুইট কৰা। যোৱাৰ 2 দিন আগতে কাৰ্বি আলঙত গৈছিলে, গোটেইখিনি টুইট কৰিছে। 15 দিন পাকিস্তানত থকা এটা ফটো টুইট কৰা নাই। তেওঁৰ টুইটাৰৰ গোটেই আমাৰ লগতো আছে, গোটেই হিষ্ট্ৰীটো চাব। এই মানুহজন খোলা পাকিস্তানৰ এজেণ্ট আৰু বহুত ডিপলি ৰুটেড। নহলে মই যদি আজি বাংলাদেশত যাম, পাকিস্তানত যাম, মইতো টুইট কৰিম না, ক'ত গৈছো, ক'ত খেলিছো, ক'ত গৈছো, মই টুইট কৰিম নে নাই? আৰু তেওঁ টুইটাৰ নাথাকা নহয়, 2 দিন আগলৈকে অসমত থাকোঁতে টুইট কৰি আছে। আৰু এতিয়াও প্ৰেচিডেণ্ট হোৱাৰ পিছত ফুৰ্তি কোনখিনি মানুহৰ তেওঁৰ ফেচবুকত চাবচোন। একচাম মানুহে ফুৰ্তি কৰি আছে। আৰু এতিয়াও যে পাব্লিক গোটাই আছে, লাহৰীঘাট, গৰৈমাৰী, ইয়াৰ পৰাই মানুহ গোটাই আছে। কোনো অসমীয়া মানুহে জিন্তু গগৈ মৃত্যুক পাহৰি নাযায়। কোনো অসমীয়া মানুহে পেহেলগামৰ ঘটনাক পাহৰি নাযায়। কোনো অসমীয়া মানুহে পাকিস্তানৰ ভ্ৰমণটোক জাষ্টিফাই কৰা কোনো অসমীয়া মানুহে মানি নলয়। বাকী চব মানি ল'ব, টকা খাইছ, ক'ৰবাত গণ্ডগোল কৰিছ, কিবা হেৰি কৰিছ, কোনো কথা পাকিস্তানৰ লগত মানি নলয়। কিমান মানুহক আজিও অপাৰেশ্যন সিন্দুৰ চলি আছে। অপাৰেশ্যন সিন্দুৰ চলি থাকোঁতে তেওঁ নিজৰ পাকিস্তান ভ্ৰমণক জাষ্টিফাই কৰিছে, যেতিয়া আমাৰ সেনা বাহিনীৰ লোকে, এয়াৰফৰ্চৰ লোকে এতিয়াও সীমান্তত গুলি খাবৰ কাৰণে প্ৰস্তুত হৈ আছে। এজন মানুহ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'ব পাৰে। সেইকাৰণে নাও থিংছ হেজ টু বি আনচাৰ্ড বাই ৰাহুল গান্ধী।
Sir, what could be the compulsion of Congress party to make him as the Because president? Congress party always patronize Pakistani element. Congress party itself, they have proved that they are B team of Pakistan. Rahul Gandhi, Gaurav Gogoi both, they tried to prevent purchase of Rafale. If we would not have Rafale, what would have been situation today in Operation Sindoor? Both of them. I have evidence to prove. He asks details about the security we have taken in coastal area. What is the link of Assam MP with the coastal area? He always seeks nuclear detail of India. এইবিলাক ক'ব নাপায় নহয় সাংবাদিকক যে মোৰ ল'ৰা ছোৱালী কোভিডত জন্ম লৈছিলে কোভিডত জন্ম ল'লে ভাৰতীয় হ'ব নোৱাৰে নেকি দেউতাক ভাৰতীয় হ'লেতো ইউ আৰ এ নেচাৰেলি চিটিজেন অফ ইণ্ডিয়া ল'ৰাটো ভাৰতীয় আছিল বেচাৰাটো নুসুধাকৈ তাক ব্ৰিটিছ বনাই দিছে আজিও আপোনালোকক আধা মিছা কথা কৈ দিছে আৰু প্ৰাগ টিভিয়ে হয়তো লাইভ কৰিছে এজন হিৰোহে কবাৰ পৰা নামি আহিয়ে উঠে চিনেমা কেতিয়াবা বন্ধ কৰি লাইভ কৰিছে এটা বৰা ডাঙৰ হিৰো নামি একদম অসমৰ মই পেপাৰখিনিক দেখি আছো কেনেকে তেওঁলোকে পাৰিলে আপোনালোকে এনেকুৱা লাগি আছে যে পাকিস্তানত যোৱাটো ভুল নহয় কৈ দিয়ক যে অপাৰেশ্যন সিন্দুৰ মিছা জিন্তু গগৈৰ যিটো ত্যাগ সেইটো মিছা চব কৈ দিয়ক আৰু যিমান পাৰে আপোনালোকক দুৰ্বল কৰা কোভিডত জন্ম হলে ভাৰতীয় হ'ব নোৱাৰে এটা ফেমিলিৰ 4জন মানুহৰ যদি 3জনে ভাৰতীয় নহয় তেওঁ ভাৰতৰ উন্নয়নৰ কথা কেনেকে মোক চিন্তা কৰিব বুজাই দিয়ক কমসে কম ঠিক আছে পৰিবাৰটো লোৱা নাই মানি ললো ল'ৰা ছোৱালী দুটাকটো দস্তা কিন্তু এইখিনি মই আধা কৈছো ইয়াতকৈ ডেঞ্জাৰ কথা 10টা এতিয়া কম ৰিপুন বৰাৰ নামটো আজি জড়িত ৰিপুন বৰাই গম পাই যে তেওঁ পাকিস্তানৰ পৰা দৰমহা লৈছিলে গতিকে কালি পুলিচে ৰিপুন বৰা মাতিছে ৰিপুন বৰাৰ হাতত কি প্ৰমাণ আছে কাৰণ মইতো জানাত পাকিস্তান চৰকাৰে তেওঁ দৰমহা দিয়া নাছিলে ISI এটা এজেন্সিৰ পৰা দৰমহা লৈছিলে থ্ৰু NGO কিন্তু ৰিপুন বৰাৰ হাতত মোতকৈ বেছি খবৰ আছে গতিকে কালি ৰিপুন বৰা সুধিব খুজিছে কি খবৰ আছে কাৰণ মইতো অসত্য ক'ব নোৱাৰো মই মুখ্যমন্ত্ৰী আসনত বহি আছো গতিকে মই বাৰে বাৰে কৈ আছো যে পাকিস্তান চৰকাৰৰ লগত সম্পৰ্কিত এটা NGOৰ পৰা দৰমহা লৈছে ৰিপুন বৰাই কৈছে নহয় নাই পাকিস্তান চৰকাৰৰ পৰা লৈছে কি ভুল কৰিছিলে যদি পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱাটো ভুল নহয় গৈ পেলাই পাকিস্তান আৰ্মিৰ কোলাত বহি থাকগৈ যে জ্যোতি মালহোত্ৰা কিয় এৰেষ্ট কৰিব লাগিলে যদি শত্ৰু ৰাষ্ট্ৰ এখনৰ দৰমহা লোৱাটো ভুল নহয় এটা ভুল মানে কি খোলা কৈ দিয়ক ভাই মই পাকিস্তানী হয় অসমৰ মোৰ হাতত যিমান তথ্য আছে অসমৰ ইতিহাসে এই ব্যক্তিজনক কেতিয়াও ক্ষমা নকৰে মই ইমানে আপোনালোকক কৈ দিছো Mr. Chief Minister, today Gaurav Gogoi's admission to going to Pakistan came today after he's been made PCF chief. Do you think somewhere that now he's trying to You use see, political? the entire point was to dethrone Bhupen. He could have admitted that prior to his appointment also. So he is very smart. He knows that he has to admit. So he admitted after taking the appointment letter as a Congress president. He could have admitted this during Panchayat election also. He neglected Assam journalists like anything. Every time they have asked, he said CM is nonsense, CM is falana. Today he admitted because he knows that 10 September is coming. But today also he has made a very wrong statement. His Pakistan visit was nothing to do with his wife. That was an independent visit with the approval of Interior Department of Pakistan. But today he's made personal attack on you as well. You know, मैं तो हमें असम का मेरा ऊपर पर्सनल अटैक करते हैं that is not a big deal so is it a build-up for the next year's elections? When we Pakistan thing is nothing to do with election election will come and go election will come election will go that is nothing to do with election
This is about national security, about Bharat. This is nothing to do with election. Anyway, if he is not, somebody we have to fight election. We fought election against his father. So you cannot say that election there will be no enemy. You will have opponent. If not he, somebody else. If not somebody else, others. So we have fought with every kind of people, right from Akhil Gogoi to everybody. So fighting is not a question. But this is about nation. This is about Bharat. This is about India. Sir, His wife was snooping on our ID. And I have documents to prove that. It was all because of taking advantage of Tarun Gogoi's position, they crafted a role within the our Indian establishment. And it was snooping on behalf of a particular climate activist group. তৰুণ গগৈ জানিছিল নেকি বিষয়টো তেওঁ? এটো কেনেকে জানিম ভাই, এটো মোৰ ভগৱান আল্লাহে জানে। Is he still maintain the proximity with the Pakistan? At least till 2017-18, they have maintained. After that, I don't have evidence. I have that chain only after 2018, post-COVID, pre-COVID. After COVID, I don't. But till then, they were close to the Pakistani establishment. And many more things will come on 10 September. Just wait. আর কালিও তেওঁ রিসিভ কৰিব এই মানুহবিলাকে ম্যাক্সিমাম বাস আহিব লাহৰি ঘাটৰ পৰা আপোনালোকে এইবিলাকে দেখুৱাব জনসংখ্যা জনসমুদ্ৰ হয় না কিন্তু জনসমুদ্ৰ এটা চাই ললে হ'ব আপোনালোকে ক'ব পাৰি মানে জ্যোতি বানভট্টাৰ দৰে দুইগৰাকী গৌৰৱ গগৈ আৰু পত্নী দে আৰ ডিপলি ইনভলভ মই আগতে কৈছিলো পাকিস্তান গৈছে তেওঁ স্বীকাৰ কৰি ললে আজি মই নেক্সট ষ্টেপত কৈছো যে তেওঁলোকৰ গোটেই সম্পৰ্কতে পাকিস্তানী ৰাষ্ট্ৰযন্ত্ৰৰ লগত আজি মই নেক্সট এলিগেশ্যন দিছো ইমান দিনে মই সৰু কৰি কৈ আছিলো যে এটা কৈ ৰেকৰ্ড কৰি গৈ থাকক আজিতো মই তিনিটা কথা কৈছিলো তিনিটাই প্ৰুভ হৈ গ'ল ৰিপুণ বৰাই ক'লে যে পৰিবাৰে পাকিস্তানৰ পৰা দৰমহা লৈছিলে তেওঁ নিজে ক'লে মোৰ ল'ৰা ছোৱালী ভাৰতীয় নহয় মোৰ পত্নী ভাৰতীয় নহয় লাষ্টত গ'ল যে মই পাকিস্তানত যোৱাটো পাকিস্তানত যোৱা ফটোবোৰ টুইট কিয় নকৰিলে চিক্ৰেট কিয় আছিলে ভিজিটটো এখনতো ফটো টুইট কৰিব লাগিছে যদি তোমাৰ মনটো অনেষ্টে আছিলে মই পৰিবাৰক লগ কৰিব গৈছিলো পৰিবাৰৰ লগত ফটো টুইট কৰিব লাগিছিল কোন জাগাত ঘৰ আছিল কি আছিল মানুহে জানিলে আৰু আটাৰি দি কিয় যাব লাগিছিলে লুকাই লুকাই ট্ৰেইনিং দিনটো যায় আটাৰি বৰ্ডাৰৰ সিফালে কোনখন গাড়ীয়ে ৰিচিভ কৰিব ৰখি আছে খোজকাঢ়ি বৰ্ডাৰটো পাৰ কৰাৰ পিছতো কোনোবা এখন গাড়ী উঠিব লাগিব এই কথাবিলাকৰতো উত্তৰটো ভাৰতটোতো আৰু ইমান দুৰ্বল ৰাষ্ট্ৰ নহয় প্ৰাক চেনেলে গৌৰৱ গগৈক ভয় কৰিব পাৰে ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰইটো ভয় নকৰে হয় নহয় স্যাৰ বিটিআৰ নিৰ্বাচন সমাগত প্ৰায় পাইছেহি ইউপিপিএলৰ লগত বিজেপিৰ স্থিতিটো কেনেকুৱা হয় প্ৰমোদ বড়োৱে যোৱা 5 বছৰ খুব পাৰদৰ্শিতাৰে সৈতে ডিটিচি নিৰ্বাচন ডিটিচিখন পৰিচালনা কৰিছে আৰু আজি দিনটোতো ডিটিচিৰ উঠা বৰা ব্ৰহ্ম ইউপিপিএলৰ আমাৰ মন্ত্ৰীসভাৰ সদস্য আৰু আমিও প্ৰমোদ বড়োৰ মন্ত্ৰীসভা বিজেপিৰ সদস্য হিচাপে আছে আমি বিজেপি দলৰ আগৰ পৰা এটা সিদ্ধান্ত আছে যে বিটিচিৰ ইলেকশ্যন আমি অকলে খেলিম কিন্তু আমি বড়ো জাতিসত্তাৰ যিটো আত্মনিয়ন্ত্ৰণৰ অধিকাৰ তাক আমি সন্মান কৰোঁ সেইকাৰণে আমাৰ যিমান শক্তি সিমান শক্তিমতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু প্ৰমোদ বড়োৰ প্ৰতি আমাৰ শুভকামনা থাকিব আৰু যি কেইটা সিটত আমি কণ্টেষ্ট নকৰোঁ সেইকেইটা সিটত ডেফিনেটলি আমাৰ প্ৰমোদ বড়ো জিকি আহক তাক আমি কামনা কৰোঁ কিন্তু আমি নিৰ্বাচনত অকলে খেলিম এইটোৱে